আজিৰ এইটো ভিডিঅ'ত মই তোমালোকৰ ক্লাছ 10 ইংলিছ টেক্সটবুকৰ চেপ্টাৰ 2 নেলছন মাণ্ডেলা লং ৱাক টু ফ্ৰীডম এই চেপ্টাৰটোৰ যিমানখিনি তোমালোকৰ MCQ-কে আদি কৰি পাঠৰ ভিতৰুৱা কুৱেশ্যন আনসাৰ তাৰোপৰি শৰ্ট কুৱেশ্যন লং কুৱেশ্যন আদি গোটেইখিনি আলোচনা কৰিম গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকা আজিৰ ভিডিঅ'টো তোমালোকে প্ৰথমৰ পৰা শেষলৈ চালে তোমালোকৰ এইটো চেপ্টাৰৰ নিউ পেটাৰ্নৰ আটাইখিনি কুৱেশ্যন আনসাৰ তোমালোকে নিজে নিজে পাৰিবা অসমীয়া ট্ৰান্সলেট কৰিছো যাতে তোমালোকে কুৱেশ্যনখিনি এবাৰ ৰিডিং মাৰিলে যাতে তোমালোকৰ মনত থাকে গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাবা আৰু তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা কাৰণ তোমালোকৰ ক্লাছ 10ত মই গোটেই বছৰটো তোমালোকক গাইড কৰিম যাতে তোমালোকে মেট্ৰিকত এটা ভাল ৰিজাল্ট কৰিব পাৰা সো এতিয়া ক্লাছটো তোমালোকে এটেন্ড কৰা আৰু তোমালোকে কুৱেশ্যন আনসাৰখিনি ভালদৰে লিখি ল'বা প্ৰথমে তোমালোকে টেক্সচুৱেল কুৱেশ্যন আনসাৰখিনি ভালদৰে চোৱা 3-4 পেজত আছে তোমালোকৰ প্ৰথম কুৱেশ্যন কি দিছে চোৱা where did the ceremonies take place can you name any public buildings in India that are made of sandstone অৰ্থাৎ অনুষ্ঠানবোৰ ক'ত অনুষ্ঠিত হৈছিল আৰু ভাৰতৰ বেলি পাথৰেৰে নিৰ্মিত কোনো ৰাজহুৱা ভৱনৰ নাম তোমালোকে ক'ব পাৰিবা নেকি ইয়াৰে এনসাৰটো লিখা যে the ceremonies took place in the lovely sandstone amphitheaters formed by the Union Buildings in Pretoria, South Africa তাৰপিছত কৈছে অনুষ্ঠানবোৰ দক্ষিণ আফ্ৰিকাৰ প্ৰিটৰিয়াৰ ইউনিয়ন বিল্ডিংছৰে গঠিত সুন্দৰ বেলি পাথৰৰ এম্ফি থিয়েটাৰত অনুষ্ঠিত হৈছিল ইন ইণ্ডিয়া দ্য ৰেড ফৰ্ট ইন দিল্লী এণ্ড দ্য পাৰ্লিয়ামেণ্ট হাউচ আৰ মেড অফ চেণ্ডষ্টন ভাৰতৰ দিল্লীৰ লালকিল্লা আৰু সাংসদ ভৱনটো কি বেলি পাথৰেৰে নিৰ্মিত তাৰপিছত নেক্সট 2 নম্বৰ কুৱেশ্যন চোৱা কেন ইউ সে হাউ 10 মে ইজ এন অটমান ডে ইন সাউথ আফ্ৰিকা 10 মে দক্ষিণ আফ্ৰিকাত শৰৎকালৰ দিন কেনেকৈ হয় ক'ব পাৰিবা নেকি ইয়াৰ এনসাৰ চোৱা যে সাউথ আফ্ৰিকা ইজ ইন দ্য সাউথাৰ্ণ হেমিস্ফিয়াৰ ৱেৰ ছিজনছ আৰ অপজিট টু দোজ ইন নৰ্থাৰ্ণ হেমিস্ফিয়াৰ মে ইজ এন অটমান মান্থ ইন দ্য সাউথাৰ্ণ হেমিস্ফিয়াৰ সো 10 মে ইজ এন অটমান ডে দেয়াৰ দক্ষিণ আফ্ৰিকা দক্ষিণ গোলাৰ্ধত অৱস্থিত য'ত ঋতুবোৰ উত্তৰ গোলাৰ্ধৰ বিপৰীত মে মাহ দক্ষিণ গোলাৰ্ধত শৰৎকালৰ মাহ সেয়েহে 10 মে তাৰিখ কি হয় শৰৎকালৰ দিন হয় নেক্সট 3 নম্বৰ কুৱেশ্যন চোৱা এট দ্য বিগিনিং অফ হিজ স্পীচ মেণ্ডেলা মেনশ্যনছ এজ এন এক্সট্ৰাঅৰ্ডিনাৰী হিউমেন ডেষ্টাৰ হোৱাট ডাজ হি মিন বাই দিছ হোৱাট ইজ দ্য গ্লৰিয়াছ হিউমেন এচিভমেণ্ট হি স্পীক্স এট দ্য এণ্ড তেওঁ ভাষণৰ আৰম্ভণিতে মেণ্ডেলাই এক অসাধাৰণ মানৱীয় বিপৰ্যয়ৰ কথা উল্লেখ কৰিছে ইয়াৰ দ্বাৰা তেওঁ কি বুজাইছে আৰু শেষত তেওঁ গৌৰৱময় মানৱীয় কৃতিত্ব বুলি কি কৈছে ইয়াৰ এনসাৰ চোৱা এন এক্সট্ৰাঅৰ্ডিনাৰী হিউমেন ডিজাষ্টাৰ ৰিফাৰ টু দ্য apartheid system of racial oppression and discrimination that lasted for decades in South Africa. The glorious human achievement is the birth of a new non-racial democratic government based on justice, peace and human dignity. এক সাধাৰণ মানৱীয় বিপৰ্যয় বুলি দক্ষিণ আফ্ৰিকাত দশক দশক ধৰি চলি অহা বৰ্ণভেদৰ অপাৰেথেড শাসন ব্যৱস্থাক বুজাইছে গৌৰৱময় মানৱীয় কৃতিত্ব হৈছে ন্যায় শান্তি আৰু মানৱীয় মৰ্যাদাৰ ওপৰত আধাৰিত এক নতুন অবৰ্ণভেদী গণতান্ত্ৰিক চৰকাৰৰ জন্ম তাৰপিছত নেক্সট তোমালোকে 4 নম্বৰ কুৱেশ্যন চোৱা হোৱাট ডাজ মেণ্ডেলা থেংক দ্য ইণ্টাৰনেশ্যনেল লিডাৰ্ছ ফৰ আন্তৰ্জাতিক নেতাসকলক মেণ্ডেলাই কিহৰ বাবে ধন্যবাদ জনায় ইয়াৰ এনসাৰ চোৱা মেণ্ডেলা থেংকছ দ্য ইণ্টাৰনেশ্যনেল লিডাৰ্ছ ফৰ কামিং টু টেক possession with the people of the country of what is a common victory for justice, peace and human dignity. ন্যায় শান্তি আৰু মানৱীয় মৰ্যাদাৰ বাবে হোৱা এক যৌথ বিজয় তেওঁৰ দেশৰ লোকসকলৰ সৈতে ভাগ বতৰা কৰিবলৈ অহা মেণ্ডেলাই আন্তৰ্জাতিক নেতাসকলক কি কৰিছিল ধন্যবাদ জনাইছিল 5 নম্বৰ কুৱেশ্যন চোৱা হোৱাট আইডিয়েলছ ডাজ হি সেট আউট ফৰ দ্য ফিউচাৰ অফ সাউথ আফ্ৰিকা দক্ষিণ আফ্ৰিকাৰ ভৱিষ্যতৰ বাবে মেণ্ডেলাই কি আদৰ্শ স্থিৰ কৰে ইয়াৰ এনসাৰ চোৱা যে মেণ্ডেলা sets out the ideals of liberating all the people from the continuing bondage of poverty, deprivation, suffering, gender and other discrimination. অৰ্থাৎ সকলো মানুহক দৰিদ্ৰতা বঞ্চনা দুখ কষ্ট লিংগগত আৰু অন্যান্য বৈষম্যৰ বন্ধনৰ পৰা মুক্ত কৰাৰ আদৰ্শ মেণ্ডেলাই কি কৰিছিল স্থিৰ কৰিছিল He also pledges that never again will the land experience the oppression of one by another. লগতে তেওঁ প্ৰতিজ্ঞা কৰে যে ধুনীয়া মাটিত পুনৰ কেতিয়াও এজনৰ দ্বাৰা আনজনৰ কি হ'ব নোৱাৰিব অত্যাচাৰ হ'ব নোৱাৰিব তাৰপিছত নেক্সট তোমালোকৰ পেজ নম্বৰ 6ত থকা তোমালোকৰ টেক্সটবুকৰ কুৱেশ্যন আনসাৰখিনি চোৱা প্ৰথম কুৱেশ্যন কি দিছে হোৱাট ডু দ্য মিলিটাৰী জেনেৰেলছ ডু হাউ হেজ দেয়াৰ এটিটিউড চেঞ্জড এণ্ড হোৱাই অৰ্থাৎ সামৰিক জেনেৰেলসকলে কি কৰিছিল আৰু তেওঁলোকৰ আচৰণ কেনেকৈ সলনি হৈছে আৰু কিয় সলনি হৈছিল এৰ আনসাৰ চোৱা দ্য মিলিটাৰী জেনেৰেলছ চেলিউট মেণ্ডেলা এণ্ড প্লেছ দেয়াৰ লয়েলটি সামৰিক যিসকল লোক আছিল সামৰিক জেনেৰেলসকলে মেণ্ডেলাক কি কৰিছিল
ধন্যবাদ জনাইছিল আৰু তেওঁলোকৰ অনুগত্য প্ৰতিজ্ঞা কৰে। Their attitude has changed because earlier they would have arrested him. তেওঁলোকৰ আচৰণ সলনি হৈছিল কাৰণ পূৰ্বে তেওঁলোকে কি কৰিছিল নেলছন মাণ্ডেলাক গ্ৰেপ্তাৰ কৰিছিল। But now they accept the new democratic non-racial government. কিন্তু এতিয়া তেওঁলোকে নতুন গণতান্ত্ৰিক অবৰ্ণনীয় চৰকাৰক কি কৰিছিল গ্ৰহণ কৰিছে। They changed, তেওঁলোক সলনি হৈছিল because the system of apartheid was overthrown and democracy was established. অপাৰেথত ব্যৱস্থা উচ্ছন্ন যোৱা আৰু গণতন্ত্ৰ প্ৰতিষ্ঠা হোৱাৰ বাবে তেওঁলোক কি হৈ গৈছিল সলনি হৈ গৈছিল। নেক্সট 2 নম্বৰ কোৱেশ্চন, হোৱাই ৱেৰ টু নেশ্যনেল এন্থেমছ সাং? দুটা জাতীয় সংগীত কিয় গোৱা হৈছিল? এৰ এনসাৰ চোৱা, টু নেশ্যনেল এন্থেমছ ৱেৰ সাং টু চিম্বলাইজ দ্য ইকুৱেলিটি এণ্ড ইউনিটি অফ দ্য টু ৰেচিয়েল গ্ৰুপ ইন সাউথ আফ্ৰিকা। দক্ষিণ আফ্ৰিকাৰ দুটা জাতিগত গোটৰ মাজত সমতা আৰু একতাৰ প্ৰতীক হিচাপে দুটা জাতীয় সংগীত গোৱা হৈছিল। দ্য হোৱাইট চেং নকৌচি চিকেলেল আই আফ্ৰিকা অৰ্থাৎ দ্য ব্লেক এন্থেম এণ্ড দ্য ব্লেক চেং ডাই ষ্টেম দ্য অল্ড হোৱাইট এন্থেম শ্বয়িং মিউচুৱেল ৰেচপেক্ট এণ্ড নিউ বিগিনিং। কি কৰিছিল যে বগা লোকসকলে এনকুচি চিকেলেল ই আফ্ৰিকা অৰ্থাৎ কৃষ্ণাংগৰ সংগীত গাইছিল আৰু কৃষ্ণাংগ লোকে ডি ষ্টেম অৰ্থাৎ পুৰণি বগা সংগীত গাইছিল, যাৰ ফলত কি কৰিছিল শ্বয়িং মিউচুৱেল ৰেচপেক্ট অৰ্থাৎ পাৰস্পৰিক শ্ৰদ্ধা এণ্ড নিউ বিগিনিং আৰু এটা নতুন কি কৰিছিল দিনৰ আৰম্ভণি প্ৰকাশ পাইছিল। 3 নম্বৰ কুৱেশ্যন চোৱা, হাউ ডাজ মেণ্ডেলা ডেছক্ৰাইব দ্য চিষ্টেমছ অফ গভৰ্ণমেণ্ট ইন হিজ কাউণ্ট্ৰি? ইয়াৰ প্ৰথম কুৱেশ্যন দিছে ইন দ্য ফাৰ্ষ্ট ডিকেড আৰু ছেকেণ্ড কুৱেশ্যন দিছে দ্য ফাইনেল ডিকেড অফ দ্য 20th century। অৰ্থাৎ বিংশ শতিকাৰ প্ৰথম দশক আৰু শেষৰ দশকত নেলছন মেণ্ডেলাৰ দেশৰ শাসন ব্যৱস্থাই কেনেদৰে বৰ্ণনা কৰিছিল। ইয়াৰ এনচাৰ চোৱা, প্ৰথম কুৱেশ্যন, ইন দ্য ফাৰ্ষ্ট ডিকেড অফ দ্য 20th century দ্য হোৱাইট স্কিন পিপলছ অফ চাউথ আফ্ৰিকা erected a system of racial domination against the dark skinned peoples। কি কৰিছিল অৰ্থাৎ কি হৈছিল বিংশ শতিকাৰ প্ৰথম দশকত কি হৈছিল দক্ষিণ আফ্ৰিকাৰ বগা লোকসকলে কলা চামৰা লোকসকলৰ বিৰুদ্ধে এক বৰ্ণভেদী শাসন ব্যৱস্থা স্থাপন কৰিছিল, যাৰ ফলত এক অতি নিষ্ঠুৰ আৰু অমানৱীয় সমাজৰ সৃষ্টি হৈছিল। এইটো প্ৰথমটো কুৱেশ্যনৰ এনচাৰ যে ইন দ্য ফাৰ্ষ্ট ডিকেড অফ দ্য 20th century দ্য হোৱাইট স্কিন পিপলছ অফ চাউথ আফ্ৰিকা erected a system of racial domination against the dark skinned peoples, creating one of the harshest, most inhuman societies. তাৰপিছত নেক্সট 2 নম্বৰ কুৱেশ্যন চোৱা, in the final decade that system was overturned forever by replaced by one that recognized the rights and freedoms of all peoples regardless of skin color। কি হৈছিল যে শেষৰ দশকত সেই ব্যৱস্থাটো চিৰদিনৰ বাবে উচ্ছন্ন হৈছিল আৰু তাৰ ঠাইত আটাইবোৰ লোকৰ অধিকাৰ আৰু স্বাধীনতাক স্বীকৃতি দিয়া ব্যৱস্থা গঠিত হৈছিল, তেওঁলোকৰ ছালৰ বৰণ যিয়েই নহওক, লাগিলে কলাই হওক লাগিলে বগাই হওক। নেক্সট 4 নম্বৰ কুৱেশ্যন, হোৱাট ডাজ কাউৰেজ মিন টু মেণ্ডেলা? বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো, তোমালোকৰ খুব পৰীক্ষাত আহি থাকে যে মেণ্ডেলাৰ বাবে সাহসৰ অৰ্থ কি? এৰ এনচাৰ চোৱা, টু মেণ্ডেলা কাউৰেজ ইজ নট দ্য এবচেঞ্চ অফ ফিয়াৰ বাট দ্য ট্ৰেম্প অভাৰ ফিয়াৰ। অৰ্থাৎ মেণ্ডেলাৰ বাবে সাহস হৈছে ভয়ৰ অনুপস্থিতি নহয়, বৰং ভয়ৰ ওপৰত কি আছে বিজয় অৰ্থাৎ জয় আছে। এ ব্ৰেভ মেন ইজ নট ওৱান হু ডাজ নট ফিল এফ্ৰেড বাট ওৱান হু কনকুৱেৰ দ্য ফিয়াৰ। অৰ্থাৎ এজন সাহসী মানুহে ভয় নকৰা মানুহ নহয়, কিন্তু যিজনে সেই ভয়ক কি কৰে জয় কৰিব পাৰে। নেক্সট 5 নম্বৰ কুৱেশ্যন কি দিছে, হুইচ ডাজ হি থিংক ইজ নেচাৰেল টু লাভ অৰ হেট? নেলছন মাণ্ডেলাৰ মতে কি স্বাভাৱিক ভাল পোৱা নে ঘৃণা কৰা? এৰ এনচাৰ চোৱা, মেণ্ডেলা থিংকছ দেট লাভ কামছ ফৰ নেচাৰেলি টু দ্য হিউমেন হাৰ্ট দেন হেট। মেণ্ডেলাৰ মতে মানুহৰ হৃদয়লৈ ভাল পোৱা বেছি স্বাভাৱিকভাৱে আহে ঘৃণাতকৈ। ঠিক আছে, পিপল লাৰ্ণ টু হেট, মানুহে কি ঘৃণা কৰিবলৈ শিকে, এণ্ড ইফ দে কেন লাৰ্ণ টু হেট, আৰু যদি তেওঁলোকে ঘৃণা কৰিবলৈ শিকিব পাৰে, দে কেন বি টট টু লাভ, তেন্তে তেওঁলোক ভাল পাবলৈ কি কৰিব লাগে শিকাব লাগে। নেক্সট তোমালোকৰ কুৱেশ্যন নম্বৰ চোৱা যে তোমালোকৰ পেজ নম্বৰ 9ৰ প্ৰথম কুৱেশ্যন দিছে, হোৱাট টুইন অব্লিগেশ্যনছ ডাজ মেণ্ডেলা মেনশ্যন? মেণ্ডেলাই কি যুগল দায়িত্বৰ কথা উল্লেখ কৰিছে? এৰ এনচাৰ চোৱা, মেণ্ডেলা মেনশ্যনছ দেট এভৰি মেন হেজ টুইন অব্লিগেশ্যনছ। মেণ্ডেলাই উল্লেখ কৰিছে যে প্ৰত্যেক মানুহৰ দুটা দায়িত্ব আছে। ওৱান টু হিজ ফেমিলি অৰ্থাৎ পেৰেণ্টছ, ৱাইফ এণ্ড চিলড্ৰেন। প্ৰথমটো হৈছে যে তেওঁলোকৰ পৰিয়ালৰ প্ৰতি কি আছে দায়িত্ব আছে, পিতৃ মাতৃ পত্নী বা সন্তান। এণ্ড দ্য আদাৰ টু হিজ পিপল, হিজ কমিউনিটি এণ্ড হিজ কাউণ্ট্ৰি। আৰু আনটো হৈছে তেওঁলোকৰ মানুহ, সমাজ আৰু দেশৰ প্ৰতি কি আছে দায়িত্ব আছে। ঠিক আছে, নেক্সট 2 নম্বৰ কুৱেশ্যন, হোৱাট ডিড বিং ফ্ৰী মিন টু মেণ্ডেলা এজ এ বয় এণ্ড এজ এ ষ্টুডেণ্ট? হাউ ডাজ হি কণ্ট্ৰাষ্ট দিছ?
transitory freedoms with the basic and honorable freedoms. লৰালি কালত আৰু ছাত্ৰ অৱস্থাত মুক্ত হোৱাৰ অৰ্থ মেণ্ডেলাৰ বাবে কি আছিল? তেওঁ এই ক্ষণস্থায়ী স্বাধীনতাবোৰ মৌলিক আৰু সন্মানীয় স্বাধীনতাৰ সৈতে কেনেকৈ বিপৰীত কৰি দেখুৱাইছে বা পাৰ্থক্য কেনেকৈ দেখুৱাইছে? ইয়াৰ এনচাৰ চোৱা, এজ এ বয় বিং ফ্ৰী মিণ্ট ৰানিং ইন দ্য ফিল্ডছ, swimming in the stream, roasting mealies, and riding bulls. As a student, freedom meant transitory freedoms like staying out at night, reading what he pleased, and going where he chose. লৰা কালত বা লৰালি কালত মুক্ত হোৱাৰ অৰ্থ আছিল যে পথাৰত দৌৰা, তাৰপিছত সাঁতোৰা, মাকৈ পৰা, মহৰ পিঠি জোতা। কিন্তু ছাত্ৰ অৱস্থাত মুক্তি মানে আছিল ক্ষণস্থায়ী স্বাধীনতা, যেনে ৰাতি ওলাই থকা, তাৰপিছত ইচ্ছামতে পঢ়া আৰু যি ঠাইত মন যায় তালৈ যোৱা। ঠিক আছে, তাৰপিছত চোৱা, হি কন্ট্ৰাষ্ট দিছ উইথ বেচিক এণ্ড অনাৰেবল ফ্ৰীডমছ, এচিভিং ওৱানছ পটেঞ্চিয়েল, আৰ্নিং এ লিভিং, মেৰিং এণ্ড হেভিং এ ফেমিলি, দ্য ফ্ৰীডম টু লিভ এ লফুল লাইফ উইদাউট অবষ্ট্ৰাকশ্যন। অৰ্থাৎ তেওঁ এইবোৰক মৌলিক আৰু সন্মানীয় স্বাধীনতাৰ সৈতে বিপৰীত কৰিছিল আৰু নিজৰ সামৰ্থ্য বিকশিত কৰা, জীৱিকাৰ বাবে উপাৰ্জন কৰা, বিয়া পাতি পৰিয়াল পতা, এই এটা আইনসন্মত জীৱন বাধাহীনভাৱে যাপন কৰাৰ স্বাধীনতা। তাৰপিছত নেক্সট 3 নম্বৰ কুৱেশ্যন চোৱা, ডাজ মাণ্ডেলা থিংক দ্য অপ্ৰেছৰ ইজ ফ্ৰী, হোৱাই অৰ হোৱাই নট? অত্যাচাৰীক মুক্ত বুলি মেণ্ডেলাই ভাবেনে? কিয় বা কিয় নাভাবে? ইয়াৰ এনচাৰ চোৱা, নো, মেণ্ডেলা ডাজ নট থিংক দ্য অপ্ৰেছৰ ইজ ফ্ৰী। নাই, অত্যাচাৰীক মুক্ত বুলি মেণ্ডেলাই কেতিয়াও নাভাবে। হি চেজ দেট এ মেন হু টেক্স এৱে আনাদাৰ মেনছ ফ্ৰীডম ইজ এ প্ৰিজনাৰ অফ হেট্ৰেড, লকড বিহাইণ্ড দ্য বাৰ্ডছ অফ প্ৰিজিউডিছ এণ্ড নেৰ' মাইণ্ডনেছ। অৰ্থাৎ কি? তেওঁ কয় যে যিজনে আনৰ স্বাধীনতা কাঢ়ি লয় তেওঁ ঘৃণাৰ বন্ধী, পক্ষপাতিত্ব আৰু সংকীৰ্ণ মানসিকতাৰ জালিৰ আঁৰত কি আবদ্ধ। Both the oppressed and the oppressor are robbed of their humanity. শোষিত আৰু শোষক উভয়েই নিজৰ মানৱীয়তাৰ পৰা কি হয়? বঞ্চিত হয়। নেক্সট হয় তোমালোকৰ থিংকিং এবাউট দ্য টেক্সটৰ পেজ নং 9-ৰ প্ৰথম কুৱেশ্যন। Why did such a large number of international leaders attend the inauguration? What did it signify? The triumph of? এনেকৈ বিপুল সংখ্যক আন্তৰ্জাতিক নেতা উদ্বোধনী অনুষ্ঠানত কিয় যোগ দিছিল? ইয়াৰ দ্বাৰা কিহৰ বিজয় সূচিত হৈছিল? ঠিক আছে, ইয়াৰ এনচাৰ চোৱা, a large number of international leaders attend the inauguration to show their support for the end of apartheid and beginning of a democratic non-racial government in South Africa. দক্ষিণ আফ্ৰিকাত অপৰ্থ্ৰটিক অৰ্থাৎ শোষিত চৰকাৰৰ অৱসান আৰু গণতান্ত্ৰিক অবৰ্ণভেদী চৰকাৰৰ আৰম্ভণিৰ প্ৰতি সমৰ্থন জনাবলৈ বিপুল সংখ্যক আন্তৰ্জাতিক নেতা উদ্বোধনী অনুষ্ঠানত কি কৰিছিল? অংশগ্ৰহণ কৰিছিল। It signified the triumph of justice, peace, human dignity and the victory of good over evil. ইয়াৰ দ্বাৰা ন্যায়, শান্তি আৰু মানৱীয় মৰ্যাদা আৰু ভালৰ বিৰুদ্ধে বেয়াৰ বিজয় সূচিত হৈছে। নেক্সট 2 নম্বৰ কুৱেশ্যন। What does Mandela mean when he says he is simply the sum of all those African patriots who had gone before him? তেওঁৰ আগত থকা সেই আফ্ৰিকী দেশপ্ৰেমীসকলৰ সমষ্টিয়ে মাথো বুলি মেণ্ডেলাই এনেদৰে কওঁতে কি বুজাইছে? ইয়াৰ এনচাৰ চোৱা, যে মেণ্ডেলা means that his success and achievements are not his alone. They are built upon the sacrifice, courage and the suffering of countless African patriots who fought against apartheid before him. মেণ্ডেলাই বুজাইছে যে তেওঁৰ সফলতা আৰু কৃতিত্ব কেৱল তেওঁৰ নিজৰ নহয়, সেইবোৰ তেওঁৰ আগতে অপাৰ্থ্ৰেডৰ বিৰুদ্ধে যুঁজ দিয়া অসংখ্য আফ্ৰিকী দেশপ্ৰেমীসকলৰ বলিদান আৰু তেওঁলোকৰ দুখ কষ্টৰ ওপৰত কি গঢ় লৈ উঠিছে। এয়া চোৱা, হু ফট এগেইনষ্ট এপাৰ্থ্ৰেড বিফৰ হিম, হি ইজ দ্য ৰিজাল্ট অফ দেয়াৰ কালেক্টিভ এফৰ্টছ। আৰু তেওঁলোকৰ সমষ্টিয়ে হ'ল প্ৰয়াসৰ ফল। নেক্সট হয় 3 নম্বৰ কুৱেশ্যন। So next question চোৱা 3 নম্বৰ, would you agree that the depth of oppression create highest of character? তুমি সন্মত নে যে অত্যাচাৰৰ গভীৰতাই চৰিত্ৰৰ উচ্চতা সৃষ্টি কৰে? How does Mandela illustrate this? Can you add your own example to this argument? মেণ্ডেলাই এই কথা কেনেকৈ উদাহৰণ দি বুজাইছে? এই যুক্তিত তুমি নিজৰ উদাহৰণ দি ক'ব পাৰিবানে? Your answer is yes, I agree. Mandela illustrates this by pointing out that decades of oppression produced extraordinary men of courage, wisdom and generosity like Oliver Tambo, Walter Sisulu and the others.
These men rose to great heights of character because they fought against the brutal system. হয় মই সন্মত মেণ্ডেলাই কয় যে দেশক ধৰি চলা অত্যাচাৰে অলিভাৰ টেম্বু ৱাল্টাৰ চিচুলু আদি অসাধাৰণ সাহসী জ্ঞানী আৰু উদাৰ মানুহৰ সৃষ্টি কৰিলে এইসকল লোকে এক নিষ্ঠুৰ ব্যৱস্থাৰ বিৰুদ্ধে যুঁজি চৰিত্ৰৰ উচ্চতালৈ কি কৰিছিল উঠি গৈছিল তাৰপিছত চোৱা Personal examples could include Mahatma Gandhi, who developed his philosophy of non-violence while fighting against racial oppressions in South Africa, of Martin Luther King Jr., who becomes a great leader of civil rights due to the deep injustice faced by black Americans. ব্যক্তিগত উদাহৰণ হিচাপে মহাত্মা গান্ধীৰ নাম ল'ব পাৰি যিজনে দক্ষিণ আফ্ৰিকাৰ বৰ্ণভেদৰ বিৰুদ্ধে যুঁজি অহিংসাৰ দৰ্শন বিকশিত কৰিছিল বা মাৰ্টিন লুথাৰ কিং জুনিয়ৰ যিজন আমেৰিকাৰ কৃষ্ণাংগসকলৰ গভীৰ অন্যায়ৰ বাবে নাগৰিক অধিকাৰৰ মহান নেতা হৈ পৰিছিল তো নেক্সট 4 নম্বৰ কোৱেশ্চন চোৱা হাউ ডিড মেণ্ডেলাছ আণ্ডাৰষ্টেণ্ডিং অফ ফ্ৰীডম চেঞ্জ উইথ এজ এন এক্সপেৰিয়েন্স বয়স আৰু অভিজ্ঞতাৰ লগে লগে মেণ্ডেলাৰ স্বাধীনতাৰ ধাৰণা কেনেকৈ সলনি হৈছিল ইয়াৰ এনচাৰ চোৱা এজ এ বয় মেণ্ডেলা টট অফ ফ্ৰীডম এজ বিং এবল টু ৰান ছুইম এণ্ড ড এক্সাম্পল ভিলেজ এক্টিভিটিজ ল'ৰা কালত মেণ্ডেলাই স্বাধীনতা বুলি দৌৰা সাঁতোৰ আদি সৰল গাঁৱৰ কাম কাজক বুজিছিল এজ এ ষ্টুডেণ্ট হি ৱান্টেড তাৰপিছত এজ এ ষ্টুডেণ্ট চোৱা এজ এ ষ্টুডেণ্ট হি ৱান্টেড ট্ৰানজিটৰী ফ্ৰীডমছ ফৰ হিমছেল্ফ ছাত্ৰ অৱস্থাত তেওঁ নিজৰ বাবে ক্ষণস্থায়ী স্বাধীনতা কি কৰিছিল বিচাৰিছিল লেটাৰ এজ এ য়ং মেন জোহান্নেছবাৰ্গ হি ইয়াৰ্ণ ফৰ বেছিক এণ্ড অনাৰেবল ফ্ৰীডমছ লাইক আৰ্নিং এ লিভিং এণ্ড ৰেইজিং এ ফেমিলি আৰু কি কৰিছিল নিজৰ বাবে ক্ষণস্থায়ী স্বাধীনতা বিচাৰিছিল পাছত জোহানেছবাৰ্গত তেওঁ জীৱিকা উপাৰ্জন আৰু পৰিয়াল পতা আদি মৌলিক আৰু সন্মানীয় স্বাধীনতাৰ বাবে কি হৈছিল আকুল হৈছিল তাৰপিছত চোৱা যে ফাইনেলি হি ৰিয়েলাইজ ডেট হিজ অন ফ্ৰীডম ৱাজ কাৰ্টেলড এলং উইথ দ্য ফ্ৰীডম অফ অল ব্লেক পিপল হিজ হাংগাৰ ফৰ পাৰ্চনেল ফ্ৰীডম ট্ৰান্সফৰ্মড ইনটু এ হাংগাৰ ফৰ দ্য ফ্ৰীডম অফ হিজ পিপল শেষত তেওঁ উপলব্ধি কৰিলে যে তেওঁৰ নিজৰ স্বাধীনতা সকলো কলা মানুহৰ স্বাধীনতাৰ সৈতে একেলগে হ্ৰাস পাইছে ব্যক্তিগত স্বাধীনতাৰ বাবে তেওঁ আকুলতা তেওঁৰ লোকসকলৰ স্বাধীনতাৰ বাবে আকুলতাত কি হৈছিল পৰিণত হৈছিল এতিয়া চোৱা নেক্সট 5 নম্বৰ কুৱেশ্যন হাউ ডিড মেণ্ডেলাছ হাংগাৰ ফৰ ফ্ৰীডম চেঞ্জ হিজ লাইফ মেণ্ডেলাৰ স্বাধীনতাৰ বাবে আকুলতাই তেওঁৰ জীৱন কেনেদৰে সলনি কৰিলে ইয়াৰ এনচাৰ চোৱা মেণ্ডেলাছ হাংগাৰ ফৰ ফ্ৰীডম ট্ৰান্সফৰ্মড হিজ কমপ্লিটলি ইট টাৰ্নড এ ফ্ৰাইটেণ্ড য়ং মেন ইনটু এ বল্ড ওৱান মেণ্ডেলাৰ স্বাধীনতাৰ বাবে আকুলতাই তেওঁক সম্পূৰ্ণৰূপে সলনি কৰিলে এজন ভীতু যুৱকক সাহসী মানুহলৈ এজন আইন মানি চলা উকিলক অপৰাধীলৈ আৰু পৰিয়ালক ভাল পোৱা স্বামীক এতিয়া চোৱা কৈছে ধুনীয়াকে যে এ ল এবাইডিং এটৰ্নি ইনটু এ ক্ৰিমিনেল এ ফেমিলি লাভিং হাজবেণ্ড ইনটু এ মেন উইদাউট হোম কি কৰিছিল যে এজন আইন মানি চলা উকিলক অপৰাধী আৰু পৰিয়ালক ভাল পোৱা স্বামীক ঘৰহীন মানুহলৈ আৰু জীৱনক ভাল পোৱা মানুহক সন্যাসীৰ দৰে জীয়া মানুহলৈ কি কৰিছিল পৰিণত কৰিছিল এইটো চোৱা ইনটু এ মেন উইদাউট হোম এণ্ড এ লাইফ লাভিং মেন ইনটু চামৱান হু লিভড লাইক এ মংক ঠিক আছে so he joined the African National Congress and dedicated his entire life to the struggle for the freedom of his people, sacrificing his own comfort, family and safety. তেওঁ আফ্ৰিকান নেশ্যনেল কংগ্ৰেছত যোগদান কৰি নিজৰ লোকসকলৰ স্বাধীনতাৰ সংগ্ৰামৰ গোটেই জীৱন কি কৰিছিল উৎসৰ্গা কৰিছিল আৰু নিজৰ স্বাচ্ছন্দ্য পৰিয়াল আৰু নিৰাপত্তা কি কৰিছিল বলিদান দি দিছিল তো এতিয়া মই তোমালোকৰ এই চেপ্টাৰটোৰ পৰা একদম পাঠৰ ভিতৰৰ পৰা সামৰি আটাইখিনি টাইপৰ মই তোমালোকৰ কাৰণে এমচিকিউ লৈ আহিছো আৰু তোমালোকে জানাই মেট্ৰিকত তোমালোকক বনাই হলেও কনচেপ্টমূলক কিছুমান তোমালোকৰ এমচিকিউ দিয়ে গতিকে মই তোমালোকক 6-7 ধৰণৰ এমচিকিউ বাছি লৈ আহিছো আৰু এইখিনিৰ পৰাই তোমালোকে কমন পাবা গতিকে তোমালোকে এমচিকিউ খিনি তোমালোকে এতিয়া বহিত ধুনীয়াকৈ লিখি ল'বা আৰু বাৰে বাৰে প্ৰেক্টিছ কৰিবা মই তোমালোকৰ সুবিধাৰ্থে অসমীয়াটো অনুবাদ কৰিছো যাতে তোমালোকে বস্তুখিনি অসমীয়াত বুজি ল'লেহে তোমালোকে মনত থাকিব গতিকে চোৱা এমচিকিউ ফাৰ্স্ট প্যাটাৰ্নটো আমি চাও যে সিঙ্গল কারেক্ট টাইপৰ এনেকুৱা ধৰণৰ তোমালোকৰ এমচিকিউ কিন্তু আহে হা প্ৰথম কোৱেশ্চনটো চোৱা when did Nelson Mandela become the first black president of South Africa নেলসন মেণ্ডেলা কেতিয়া দক্ষিণ আফ্ৰিকাৰ প্ৰথম কৃষ্ণাংগ ৰাষ্ট্ৰপতি হৈছিল ইয়াৰে অপচন বি হৈ যাব শুদ্ধ যে 10 মে 1994 ঠিক আছে নেক্সট 2 নম্বৰ কোৱেশ্চন হোৱাট ডাজ মেণ্ডেলা কল দা এপাৰ্থ্ৰাইড সিস্টেম ইন হিজ স্পিচ মেণ্ডেলাৰ ভাষণত অপাৰেথ্ৰাইড ব্যৱস্থাক কি বুলি কোৱা হয় ইয়াৰে এনসাৰ হ'ব সি যে এন এক্সট্ৰাঅৰ্ডিনাৰী হিউম্যান ডাইষ্টাৰ নেক্সট 3 নম্বৰ একৰ্ডিং টু মেণ্ডেলা হোৱাট ইজ কাউৰেজ মেণ্ডেলাৰ মতে সাহস কি ইয়াৰে এনসাৰ হ'ব সি যে ট্ৰেম্প অভাৰ ফিয়াৰ এটা তোমালোকে অলৰেডি এনসাৰটি তোমালোকে পাইছাই এটা হল সিঙ্গল টাইপ এমসিকিউ নেক্সট 2 নম্বৰ টাইপ এনেকুৱা টাইপৰ তোমালোকৰ এমসিকিউ আহে যে এডজাস্টন এণ্ড ৰিজনিং টাইপ এমসিকিউ চোৱা প্ৰথমতে তোমালোকক
এজাৰশন আৰু ৰিজন দিয়া থাকিব তোমালোকে কি কৰিব লাগে কোনটো শুদ্ধ কোনটো ভুল তোমালোকে অপশনটো বাছিব লাগে এজাৰশনত কি দিছে চোৱা মেণ্ডেলা থ্যাংকস দ্য ইন্টাৰনেশ্যনেল লিডাৰ্স ফৰ কামিং টু দ্য ইনগ্ৰেশ্যন মেণ্ডেলে আন্তৰ্জাতিক নেতাসকলক উদ্বোধনী অনুষ্ঠানলৈ অহাৰ বাবে ধন্যবাদ জনাইছিল ৰিজন ইয়াৰে কাৰণ তোমালোকে এজাৰশনৰ ৰিজন এনেকুৱা টাইপৰ কুৱেশ্যন থাকিলে মাজত মই বাৰে বাৰে কৈ থাকো যে কাৰণ বহাই দিবা বা বিকজ বহাই দিবা চাবা তোমালোকৰ অট'মেটিক এনসাৰটো আহি যাব সো ৰিজনটো কি দিছে যে দেয়াৰ প্ৰেজেন্স সিগনিফাইড এ কমন ভিক্টৰী ফৰ জাষ্টিছ পিছ এণ্ড হিউমেন ডিগনিটি ইণ্টাৰনেশ্যনেল যিকেইজন নেতা আছিল তেওঁলোকৰ উপস্থিতিয়ে ন্যায় শান্তি আৰু মানৱীয় মৰ্যাদাৰ বাবে এক যৌথ বিজয় সূচিত কৰিছিল গতিকে এই দুয়োটাই শুদ্ধ হয় নহয় গতিকে অপশ্যন কোনটো হ'ব চোৱা যে অপশ্যন এ ইজ কৈছে ৰিজন ইজ ফলছ গতিকে এইটো ভুল ডাইৰেক্ট অপশ্যন বি কৈছে যে এ ফলছ গতিকে এইটো ভুল অপশ্যন সি কি কৈছে চোৱা both adjacent and reason are true and reason is the correct explanation of it গতিকে অপশ্যন সি হৈ যাব শুদ্ধ উত্তৰ নেক্সট 2 নম্বৰ কুৱেশ্যন কি কৈছে যে adjacent Mandela says that the oppressor is not free মেণ্ডেলাই কয় যে অত্যাচাৰী মুক্ত নহয় ৰিজন কিয় the oppressor is a prisoner of hatred and prejudice ইয়াৰ ৰিজন কি কৈছে অত্যাচাৰী ঘৃণা আৰু পক্ষপাতিত্বৰ কি বন্ধী গতিকে চোৱা তোমালোকে ইয়াতে যে দুইটা অপশনে শুদ্ধ হয়নে গতিকে অপশন এ হৈ যাব শুদ্ধ উত্তৰ যে both adjacent and reason are true and reason is the correct explanation of adjacent নেক্সট তোমালোকৰ 3 নম্বৰ এনেকুৱা টাইপৰ এমসিকিউ আহে যে স্টেটমেন্ট বেসড অৰ্থাৎ ট্ৰু ফলছ টাইপ এমসিকিউ চোৱা প্ৰথম কোৱেশ্চন কি দিছে the inauguration ceremony took place at the red fort in প্ৰিটৰিয়া উদ্বোধনী অনুষ্ঠানটো প্ৰিটৰিয়াৰ লাল কিল্লাত অনুষ্ঠিত হৈছিল নেকি নাই হোৱা গতিকে এইটো কি হ'ব চোৱা তোমালোকে অপশন বি হ'ব ফলছ কাৰণ কিয় ইয়াৰে শুদ্ধ উত্তৰ চোৱা ইট টুক প্লেচ এট দ্য ইউনিয়ন অফ বিল্ডিংছ এমপি থিয়েটাৰ নেক্সট 2 নম্বৰ কোৱেশ্চন মেণ্ডেলা বিলিভছ দ্যাট নো ওৱান ইজ বৰ্ন হেটিং আনাদাৰ পাৰ্সন বিকজ অফ স্কিন কালাৰ মেণ্ডেলে বিশ্বাস কৰে যে ছালৰ বৰণৰ বাবে আনক ঘৃণা কৰি কোনো মানুহ কি হ'ব নোৱাৰে জন্মগতভাৱে নাহে গতিকে এইটো ট্ৰু হ'ব অপশন এ হৈ যাব শুদ্ধ উত্তৰ নেক্সট টাইপটো হ'ল যে মাল্টিপল সিলেকশন এমসিকিউ অৰ্থাৎ মোৰ দেন ওৱান কাৰেক্ট হ'ব ইয়াতে তোমালোকে সব প্ৰথম কোৱেশ্চন কি দিছে which of the following ideals did Mandela set for the future of South Africa দক্ষিণ আফ্ৰিকাৰ ভৱিষ্যতৰ বাবে মেণ্ডেলাই তলৰ কোনবোৰ আদৰ্শ কি কৰিছিল স্থিৰ কৰিছিল এৰে অপশন এ চোৱা কি কৈছে যে লিবাৰেট পিপল ফ্ৰম পভাৰ্টি এণ্ড ডিপ্ৰাইভেশ্যন অপশন এ শুদ্ধ হয় নে নহয় অপশন বি চোৱা এষ্টাব্লিছ হোৱাইট সুপ্ৰিমেচি এইটো ভুল হ'ব নেক্সট চোৱা সি এণ্ড অল ফৰ্মছ অফ ডিছক্ৰিমিনেশ্যন অপশন সি হ'ব শুদ্ধ নেক্সট চোৱা ডি যে এক্সপেৰিয়েন্স অপাৰেশ্যনছ অফ ওৱান বাই আনাদাৰ এইটো ভুল হ'ব গতিকে কি হ'ব অপশন এ আৰু অপশন সি হৈ যাব শুদ্ধ উত্তৰ ঠিক আছে নেক্সট চোৱা 2 নম্বৰ যে একৰ্ডিং টু মেণ্ডেলা হোৱাট আৰ দ্য টুইন অব্লিগেশ্যনছ অফ এভৰি মেন মেণ্ডেলাৰ মতে প্ৰত্যেক মানুহৰ যুগল দায়িত্ব কোনবোৰ ঠিক আছে ইয়াৰে অপশন এ দিছে চোৱা অব্লিগেশ্যন টু হিজ ফেমিলি হয় এইটো শুদ্ধ নেক্সট দিছে অব্লিগেশ্যন টু হিজ পেটছ নো ইটছ ৰং নেক্সট অপশন সি অব্লিগেশ্যন টু হিজ পিপল এণ্ড কমিউনিটি য়েছ এইটো শুদ্ধ নেক্সট অব্লিগেশ্যন টু ফৰেন লিডাৰ্ছ নো এইটো ৰং গতিকে অপশন এ আৰু অপশন সি ইয়াতে শুদ্ধ নেক্সট তোমালোকৰ মেটচিং টাইপ এমসিকিউ যিখিনি আহে তোমালোকে এইখিনি ভালদৰে চোৱা ইয়াতে কৈছে মেটচ দ্য ফলোয়িং আইটেমছ ফ্ৰম কলম এ উইথ দিয়াৰ ডেছক্ৰিপশ্যন ইন কলম বি তলত দিয়া কলম এৰ স্তম্ভবোৰ কলম বিৰ লগত আমাক মিলাই চাব দিছে চোৱা প্ৰথমতে দিছে যে এপাৰ্থ্ৰাইড ইয়াৰে অপশন কি হৈ যাব চোৱা এপাৰ্থ্ৰাইড কাৰ লগত মিলিব যে এ চিষ্টেম অফ ৰেচিয়েল ডমিনেশ্যন নেক্সট 2 নম্বৰ যে নেলছন মেণ্ডেলা কি হ'ব the first black president of South Africa. Next তোমালোকৰ চোৱা যে থাৰ্ড অলিভাৰ টেম্বো কি হ'ব এইটো ডি হৈ যাব শুদ্ধ উত্তৰ ইয়াৰ লগত মিলিব যে এ পেট্ৰিয়ট হু ফট এগেইনষ্ট এপাৰ্থ্ৰাইড নেক্সট চোৱা 4 যে ডাই ষ্টেম কি হ'ব যে অল্ড হোৱাইট এন্থেম অফ সাউথ আফ্ৰিকা ঠিক আছে গতিকে তোমালোকে অপশনখিনি যদি মিলাই চোৱা যে ইয়াৰে অপশন এ হৈ যাব শুদ্ধ উত্তৰ যে 1 ৰ বি 2 ৰ এ 3 ৰ ডি আৰু 4 ৰ চি নেক্সট ষ্টুডেন্ট 6 নম্বৰ যে সিকুৱেন্সিভ টাইপ এমসিকিউ এনেকুৱাবিলাক তোমালোকৰ খুব আহি থাকে কৈছে আমাক যে এৰেঞ্জ দ্য ফলোয়িং ইভেন্টছ ইন দ্য বৰ্ডাৰ্ছ দে এপিয়াৰ ইন মেণ্ডেলাছ লাইফ একৰ্ডিং টু দ্য টেক্সট মেণ্ডেলাৰ জীৱনৰ তলৰ ঘটনাবোৰ পাঠত উল্লেখ থকা ক্ৰমত সজোৱাব দিছে আমাক চোৱা প্ৰথমে হৈছে মেণ্ডেলা জইন দ্য আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ নো প্ৰথমতে কি হ'ব চোৱা 4 নম্বৰটো হ'ব যে মেণ্ডেলা ৱান্টেড অনলি ট্ৰানজিটৰী ফ্ৰীডমছ এজ এ ষ্টুডেণ্টছ এইটো 1 নম্বৰ হ'ব তোমালোকৰ 4 নম্বৰটো প্ৰথমতে নেক্সট তোমালোকৰ হ'ব চোৱা 2 নম্বৰ যে মেণ্ডেলা ৰিয়েলাইজ দ্যাট হিজ বয়হুড ফ্ৰীডম ৱাজ এন ইলিউজন নেক্সট তোমালোকৰ 1 নম্বৰটো হ'ব 3 নম্বৰ যে মেণ্ডেলা জইন সাউথ আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ এণ্ড নেক্সট 3 নম্বৰটো হ'ব একেবাৰে শেষত মেণ্ডেলা বিকাম দ্য ফাৰ্ষ্ট ব্লেক প্ৰেচিডেণ্ট অফ সাউথ আফ্ৰিকা গতিকে তোমালোকে অপশনটো চোৱা অপশন বি হৈ যাব ইয়াতে শুদ্ধ উত্তৰ এইটো তোমালোকে ক্ৰমান্বয়ে সজাব লাগে আৰু হ'ল
So next চোৱা তোমালোকৰ stimulus based type MCQ ৰ প্ৰথম MCQ টো চোৱা, read the following extract and the following questions are of this following, answer the following questions. তলৰ উদ্ধৃতিটো পঢ়ি প্ৰশ্নৰ উত্তৰবিলাক তোমাক দিব লাগে চোৱা। এটা কৈছে, I learned that courage was not the absence of fear but the triumph over it. The brave man is not he who does not feel afraid but he who conquers that fear. এতিয়া প্ৰথম কুৱেশ্যন এইটো পেৰাগ্ৰাফৰ পৰা দিছে, হোৱাট ডাজ মেণ্ডেলা সে এবাউট ব্ৰেভ মেন? সাহসী মানুহৰ বিষয়ে মেণ্ডেলাই কি কয়? ইয়াৰে অপশ্যন হৈ যাব চি, যে হি কনকুৱাৰ্ছ হিজ ফিয়াৰ। ঠিক আছে, এইখিনি হ'ল তোমালোকৰ MCQ। আৰু কেইটামান MCQ চোৱা, যে হোৱাট ৱাজ দ্য নেম অফ মেণ্ডেলাছ অটোবায়োগ্ৰাফি ফ্ৰম হিজ এক্সট্ৰাক্ট হিজ টেকেন? মেণ্ডেলাৰ আত্মজীৱনীখনৰ নাম কি যাৰ পৰা এই অংশটো লোৱা হৈছে? ইয়াৰে অপশ্যন বি হৈ যাব শুদ্ধ উত্তৰ, যে লং ৱাক টু ফ্ৰীডম। নেক্সট চোৱা, হোৱাট ডিড দ্য স্মক ট্ৰেইল অফ দ্য ইম্পালা জেটছ ফৰ্ম? ইম্পালা জেটবোৰ ধোঁৱাৰ ৰেখাই কি গঠন কৰিছিল? ইয়াৰে অপশ্যন চি হৈ যাব শুদ্ধ উত্তৰ, দ্য নিউ চাউথ আফ্ৰিকা ফ্লেগ। নেক্সট 8 নম্বৰ, একৰ্ডিং টু মেণ্ডেলা হোৱাট ইজ দ্য গ্ৰেটেষ্ট ৱেল্থ অফ চাউথ আফ্ৰিকা? মেণ্ডেলাৰ মতে দক্ষিণ আফ্ৰিকাৰ আটাইতকৈ ডাঙৰ সম্পদ কি? ইয়াৰে অপশ্যন চি হৈ যাব শুদ্ধ উত্তৰ, যে ইটছ পিপল। 9 নম্বৰ কুৱেশ্যন চোৱা, MCQ, হু ৱাজ স্বৰ্ন ইন এজ দ্য ফাৰ্ষ্ট ডেপুটি প্ৰেচিডেণ্ট বিফৰ মেণ্ডেলা? মেণ্ডেলাৰ আগতে প্ৰথমে ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিছিল কোনে? ইয়াৰে এনচাৰ হ'ব বি, যে থাম্বো মবিকি। নেক্সট 10 নম্বৰ চোৱা, হোৱাট ডাজ মেণ্ডেলা মিন বাই এ টুইলাইট এক্সিষ্টেন্স অফ চিক্ৰেচি এণ্ড ৰিবিলিয়ন? গুপ্ততা আৰু বিদ্ৰোহৰ গধূলি অস্তিত্ব বুলি মেণ্ডেলাই কি বুজাইছে? ইয়াৰে এনচাৰ হ'ব বি, যে এ লাইফ ফৰ্চ টু বি হিডেন এণ্ড ৰিবিলিয়াছ। অ'কে, MCQ শেষ হ'ল। এতিয়া তোমালোকৰ পাঠৰ ভিতৰত থকা শ্বৰ্ট এণ্ড লং কুৱেশ্যন মই তোমালোকৰ কাৰণে বাছি আনিছো চোৱা। প্ৰথমতে শ্বৰ্ট কুৱেশ্যনখিনি চোৱা। প্ৰথম কুৱেশ্যন দিছে, হোৱাই ডাজ মেণ্ডেলা সে দ্য অপ্ৰেছৰ ইজ অলছ' নট ফ্ৰী? অত্যাচাৰীও মুক্ত নহয় বুলি মেণ্ডেলাই কিয় কয়? ইয়াৰ এনচাৰ চোৱা, মেণ্ডেলা চেজ ডেট দ্য অপ্ৰেছৰ ইজ এ প্ৰিজনাৰ অফ হেটাৰ্ড এণ্ড প্ৰিজিউডিচ। By taking away another person's freedom, he locks himself behind bars of narrow-mindedness and loses his own humanity. Thus, he is not truly free. মেণ্ডেলাই কয় যে অত্যাচাৰী ঘৃণা আৰু পক্ষপাতিত্বৰ বন্ধী। আনৰ স্বাধীনতা কাঢ়ি লৈ তেওঁ নিজকে সংকীৰ্ণ মানসিকতাৰ জালিৰ আঁৰত আবদ্ধ কৰে আৰু নিজৰ মানৱীয়তা হেৰুৱাই। সেয়েহে তেওঁ সঁচা অৰ্থত কি নহয়? মুক্ত নহয়। নেক্সট 2 নম্বৰ চোৱা, হোৱাট ৱেৰ দ্য বেচিক এণ্ড অনাৰেবল ফ্ৰীডমছ ডেট মেণ্ডেলা আৰ্নড ফৰ হিজ জোহানেছবাৰ্গ? জোহানেছবাৰ্গত মেণ্ডেলাই যি মৌলিক আৰু সন্মানীয় স্বাধীনতাৰ বাবে আকুল হৈছিল সেইবোৰ কি আছিল? এনচাৰ চোৱা, দ্য বেচিক এণ্ড অনাৰেবল ফ্ৰীডমছ মেণ্ডেলা আৰ্নড ফৰ ইনক্লুডেড achieving his potential, earning his keep, making a living, marrying and having a family, the freedom to live a lawful life without being obstructed. মেণ্ডেলাই যিবোৰ মৌলিক আৰু সন্মানীয় স্বাধীনতাৰ বাবে আকুল হৈছিল সেয়া আছিল নিজৰ সামৰ্থ্য বিকশিত কৰা, জীৱিকা উপাৰ্জন কৰা আৰু বিয়া কৰাই পৰিয়াল পতা, বাধাহীনভাৱে এই আইনসন্মত জীৱন যাপনৰ স্বাধীনতা। নেক্সট তোমালোকৰ পাঠৰ ভিতৰত থকা লং কুৱেশ্যন এনচাৰ চোৱা। প্ৰথম কুৱেশ্যন, হাউ ডিড মেণ্ডেলাছ আণ্ডাৰষ্টেণ্ডিং অফ ফ্ৰীডম evolved from his beyond to his adulthood? ল'ৰালি কালৰ পৰা পূৰ্ণ বয়স কাললৈ মেণ্ডেলাৰ স্বাধীনতাৰ ধাৰণাটো কেনেকৈ বিকশিত হৈছিল? এনেকুৱা ধৰণৰ তোমালোকৰ লং কুৱেশ্যন কিন্তু পাঠৰ ভিতৰৰ পৰা আহে। এনচাৰ চোৱা, এজ এ বয় মেণ্ডেলা taught freedom meant being able to run in the field, swim in the village stream, roast corn and ride bulls. Simple physical freedoms within his tribe. As a student, he desired transitory freedoms for himself, such as staying out at night, reading what he liked, and going where he chose. When he moved to Johannesburg as a young man, he began to yearn for basic honorable freedoms, earning a living, marrying, raising a family, the freedom to live a lawful, dignified life without obstruction. However, he soon realized that his personal freedom was an illusion because all black people were oppressed. His hunger for his own freedom then transformed into a great hunger, the freedom of all his people. He joined the African National Congress and dedicated his life to ending apartheid. Thus, his understanding of freedom changed from individual and limited to collective and absolute freedom with dignity and self-respect for everyone. ঠিক আছে, নেক্সট তোমালোকে চোৱা 2 নম্বৰ লং কুৱেশ্যনটো, হোৱাট ইজ দ্য চিগনিফিকেন্স অফ দ্য টু নেশ্যনেল এন্থেমছ বিং সাং এট দ্য ইনগ্ৰেশ্যন? How does this event symbolize the new South Africa? উদ্বোধনী অনুষ্ঠানত দুটা জাতীয় সংগীত গোৱাৰ গুৰুত্ব কি? এই ঘটনাই নতুন দক্ষিণ আফ্ৰিকাক কেনেকৈ কি কৰিছিল? প্ৰতিষ্ঠিত কৰিছিল। ইয়াৰ এনচাৰ চোৱা, যে দ্য ছিংগিং অফ টু নেশ্যনেল এন্থেমছ নকোচি চিকেলেল আই আফ্ৰিকা, অৰ্থাৎ
the anthem the black people and die stem অর্থাৎ the old anthem of the white republic was highly significant. It symbolized equality, mutual respect and reconciliations between the two racial groups that had been bitterly divided by apartheid. White sang the black anthem and black sang the white anthem, showing that they were willing to embrace each other's culture and history. This moment marked the birth of a new non-racial democratic South Africa where no single group would dominate another. It was a powerful break from the past, from decades of oppression and hatred, and a hopeful step towards a united future. The event demonstrated that although neither group knew the lyrics of the other's anthems at that time, they would soon learn them by heart. Reflections the spirit of nation buildings and shared identity. Thus, the two anthems represented the rainbow nations that Mandela dreams of. So, আজিৰ ক্লাছটো ইমানেই আছিল। আশা কৰোঁ তোমালোকে আজিৰ ক্লাছটো ভাল পাইছা। নেক্সট কোনটো চেপ্টাৰ লাগে তোমালোকে কমেন্ট সেকশনত জনাবলৈ নাপাহৰিবা আৰু তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি থবা আৰু তোমালোকে আমাৰ হোৱাটছআপ চেনেলত জয়েন হৈ ল'বা। হোৱাটছআপ চেনেলৰ লিংক মই ভিডিঅ' ডেসক্ৰিপশ্যন বা পিন কমেন্টত দি ৰাখিম। সো তোমালোকে হোৱাটছআপ চেনেলত জয়েন হৈ ল'বা যাতে তোমালোকে ফ্ৰী পিডিএফ খিনি তাতে পাই যোৱা। সো ভিডিঅ'টো লাইক কৰি আমাৰ সেৱা পাঠশালা ইউটিউব চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰি থবা।